এই ভিডিওটি চোৱাৰ পিছত তোমালোকৰ ইংৰাজী পঢ়াত একেবাৰে সহজ হৈ পৰিব বা বহুগুণে সহজ হৈ পৰিব কিয় কাৰণ আমি ইংৰাজী আখৰবোৰ অসমীয়াত কি উচ্চাৰণ হয় সেইটো এইটো ভিডিওত আমি শিকিম নহয় নে আহা তেন্তে আমি আৰম্ভ কৰিম ঠিক আছে প্ৰথমে আমি জানিম এটুক অসমীয়াত কি হয় উচ্চাৰণ হয় হয়নে এটো উচ্চাৰণ হয় এ অ বা আ ঠিক আছে তাৰ পিছত বি টো উচ্চাৰণ হয় ব ঠিক আছে সি টো উচ্চাৰণ হয় প্ৰথম স বা কেতিয়াবা ক এইখিনিতে তোমালোকক মই কৈ দিব বিচাৰো যে আমি ইয়াৰ পিছৰ ভিডিওতহে এই উচ্চাৰণবোৰ আমি কিছুমান উদাহৰণৰ সহায়ত আমি শিকিম ঠিক আছে ইয়াত কেৱল আমি ইংৰাজী আখৰবোৰ অসমীয়াত কি উচ্চাৰণ কৰিব লাগে সীমাটো শিকিলেই হ'ব ঠিক আছে ডি টো কেতিয়াবা দন্ত্য ড কেতিয়াবা মূৰ্ধন্য ড ই টো কেতিয়াবা হৰ্ষই কেতিয়াবা এ কেতিয়াবা আ এফ টো ফ ঠিক আছে জি টো গ বা জ ঠিক আছে এচ টো হ আই টো হৰ্ষই বা দীৰ্ঘই জে টো বৰ্গীয় জ বা অন্তস্থ জ কে টো ক এল টো ল ঠিক আছে এম টো ম এন টো কেতিয়াবা দন্ত্য ন কেতিয়াবা মূৰ্ধন্য ন মুঠতে ন ঠিক আছে অ টো উ বা কেতিয়াবা অ আ অ হয়নে পি টো প কিউ টো ক R to ro, S to দন্ত্য খ, T to দন্ত্য ত বা মূৰ্ধন্য ত ঠিক আছে U to হৰ্ষৌ দীৰ্ঘৌ আ V to কেতিয়াবা ভ কেতিয়াবা ৱাব W to ৱাব X to কেতিয়াবা জ কেতিয়াবা হৈকৈ আস্ক ঠিক আছে Y to হৰ্ষই দীৰ্ঘই বা কেতিয়াবা Y I নিচিনা উচ্চাৰণ হয় আমি উদাহৰণৰ হয় যেতিয়া আমি বুজিম তেতিয়া তোমালোকে আৰু ভালকৈ বুজি পাবা Z to অন্তস্থ জ বা ঝ হয়নে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে এইখিনি বুজি পালা লগতে কিছুমান যুক্তাক্ষৰ আমি চাওঁ আহাচোন বি আৰু এইচ টো হলে বি টো যদি ব বুজায় এইচ লাগি গলে হেতু ভ হৈ যাব সি আৰু এইচ হলে চ হ'ব হয়নে চ উচ্চাৰণ হয় আসলতে হিন্দী চ টো উচ্চাৰণ হয় দেই ডি আৰু এইচ হলে ধ উচ্চাৰণ হয় হয়নে জি আৰু এইচ হলে ঘ উচ্চাৰণ হয় জে আৰু এইচ হলে ঝ উচ্চাৰণ হয় কে আৰু এইচ হলে খ উচ্চাৰণ হয় ঠিক আছে পি আৰু এইচ হলে ফ আৰ আৰু এইচ হলে ডৰা ড এস এইচ তালবিয়া খ বা দন্তিয়া তালবিয়া খইবৈ শ হয়নে এনে ধৰণৰ উচ্চাৰণ হয় শ টি আৰু এইচ হলে থ হয়নে ঠিক আছে এইখিনি ছাত্ৰ-ছাত্ৰীসকল আৰু কিছুমান যুক্তাক্ষৰ আমি পৰৱৰ্তী ভিডিওত আমি শিকিম লগতে এই যুক্তাক্ষৰবোৰ বা এই ইংৰাজী আৰু অসমীয়া দুইটা উচ্চাৰণৰ কিছুমান আমি উদাহৰণ লৈ পেলাই শিকিম ঠিক আছে এই ভিডিওটি তোমালোকে কেৱল উচ্চাৰণবোৰ শিকিলেই হ'ব এইখিনি শিকি থবা তেতিয়া পিছৰ ভিডিওত তোমালোকে উদাহৰণবোৰ বুজি পাবা মই যেতিয়া কিছুমান উদাহৰণ হাত বুজাম সেইখিনি তোমালোকে বুজি পাবা ঠিক আছে আৰু তোমালোকে ইংৰাজী পঢ়াটো তোমালোকৰ একেবাৰে সহজ হৈ পৰিব আৰু সোনকালে তোমালোকে পঢ়িব পৰা হৈ যাব হয় না ইংৰাজী সোনকালে পঢ়িব পৰা তোমালোকে হ'ব লাগিব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আজিলৈ মানে পৰৱৰ্তী ভিডিওত তোমালোকক পুনৰ লগ পাম